সাংবাদিক বন্ধুসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক সকলো উপস্থিত হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত হ'ব। আমাৰ সংবাদমেলত উপস্থিত আছে, আপোনালোকে সকলোৱে চিনি পায়, আমাৰ ৰাজু ফুকন ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ মাননীয় সম্পাদক, চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ মাননীয় সম্পাদক, আৰু মই জিয়াউৰ ৰহমান, আপোনালোকে মোক চিনিয়ে পায় নিশ্চয়, ময়ো সম্পাদক। মই সংবাদমেল আৰম্ভ কৰিবৰ কাৰণে চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। আমি আজি এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পুনৰবাৰ সম্বোধন কৰিবলৈ বিচাৰিছোঁ। গতিকে সাংবাদিক বন্ধুসকলক আমি স্বাগতম জনাইছোঁ। গোটেই বিষয়টো হ'ল এটা অৰাজনৈতিক বিষয়। আমি যোৱা 21 তাৰিখে আপোনালোকে সকলোৱে গম পায়, জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ ন্যায়ৰ স্বাৰ্থত আমি ফাষ্ট ট্ৰেক কৰ্ডৰ জৰিয়তে আমি ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ এটা দাবী তুলিছিলোঁ। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই যোৱা ডিচেম্বৰ 2025 চনৰ ডিচেম্বৰৰ 24 তাৰিখে তেওঁ ফাষ্ট ট্ৰেক গঠন কৰি জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছে। আৰু তাৰ লগে সমান্তৰালভাৱে অসমৰ জনসাধাৰণৰ লগতে যিসকলে জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গ হত্যাৰ ন্যায় খুব স্বচ্ছতাৰে, খুব কঠোৰভাৱে যিসকল অভিযুক্ত তেখেতসকলক দোষী সাব্যস্ত কৰাৰ সৰ্বত্ৰ প্ৰকাৰে দাবী তুলিছে। সমান্তৰালভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়াল তেওঁলোকেও ন্যায়ৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁলোকেও ক্ষিপ্ৰতাৰে খুব যুক্তিপূৰ্ণভাৱে ন্যায় দিয়াৰ স্বাৰ্থত ফাষ্ট ট্ৰেক আদালত তেওঁলোকে দাবী কৰি আহিছে। কিন্তু এই ফাষ্ট ট্ৰেক আদালতক লৈ যেতিয়া আমি ন্যায়ৰ কথা কওঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰা দেখা পাইছে। আৰু মুখ্যমন্ত্ৰীয়ে যোৱা সেই 21 তাৰিখে আমি দিয়া সংবাদ মেলৰ যোগেদি যি দাবী তুলিছিলোঁ, সেই দাবীটোক তেওঁ নস্যাৎ কৰি এটা বিভ্ৰান্তি কৰিব বিচৰা বা ৰাজনৈতিক এটা দৃষ্টিকোণে তেওঁ কিছু কথা ক'ব বিচৰা আমি দেখিছোঁ। গতিকে এই কথাখিনি নিশ্চয় আপোনালোকে পাইছে। আমি কৈছিলোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব লাগে অতি সোনকালে। তাৰমানে আজি যি ধৰণৰ ন্যায় প্ৰক্ৰিয়া চলি আছে, সেইটো হ'লে মানে প্ৰায় 20 বছৰ লাগিব, 20-25 বছৰ লাগিব ন্যায় মানে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত। কাৰণ যি ধৰণে তেওঁলোকে চাৰ্জশ্বিট তৈয়াৰ কৰা হৈছে, সেই চাৰ্জশ্বিটত আমাৰ বিশ্বাসযোগ্যতা তাতকৈ নাছিল। আৰু সেইকাৰণে আজি আদালতত ন্যায়াধীশৰ ওচৰত যেতিয়া তিনিগৰাকী অভিযুক্তয়ে তেওঁলোকে জামিনৰ বাবে যিটো আবেদন দিব বিচাৰিছিল, কিন্তু আবেদন নাকচ কৰিছিল। কিন্তু কথাটো হ'ল, মানে জামিন আবেদন কৰাৰ লগে লগে তেওঁলোকে জামিন পাই যাব নেকি, এই সন্দেহটো আমাৰ হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে কিছুমানে অভিযুক্তক তেওঁলোকে ৰক্ষণাবেক্ষণ দিবলৈ কাৰণে বা দুখমুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা লৈছে বুলি। আপোনালোকে যিহেতু SIT গঠন কৰা হৈছে, তাৰপিছত এটা ন্যায়িক আয়োগ গঠন কৰা হৈছে, তাৰপিছত চৰকাৰে এই ন্যায় প্ৰক্ৰিয়াটো ভেকু ভাওনা কৰি তেওঁলোকে ফাষ্ট ট্ৰেক আদালত গঠন নকৰাকৈ যি ন্যায় প্ৰক্ৰিয়া মাজেদি ন্যায় জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি থকা, তাত কিবা সুৰুঙা আছে নেকি, আমাৰ সন্দেহ হৈছে। এগৰাকী ন্যায়াধীশৰ ওচৰত যদি জামিন পাব নোৱাৰে, অন্যগৰাকী ন্যায়াধীশৰ ওচৰত যদি ন্যায় প্ৰক্ৰিয়াটো গুচি যায়, তেতিয়াহ'লে এই যে অভিযুক্তসকলে জামিন আবেদন কৰিলে কি ন্যায় পাই যাব নেকি? তাৰমানে সম্পূৰ্ণ গোটেই ন্যায় প্ৰক্ৰিয়াটো তেওঁ বিপদে পৰিচালনা কৰিবৰ কাৰণে যি ধৰণৰ কথা কৈছে, অতি দুৰ্ভাগ্যজনক। আৰু সেইটো জুবিন গাৰ্গক লৈ। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁ যি ধৰণৰ জনসাধাৰণৰ আগত যিবিলাক কথা কৈছিল যে মই ন্যায় দিমেই, আকৌ এতিয়া কৈছে ন্যায়ালয়ে ন্যায় দিব, তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছিল। আৰু ন্যায় নিদিলে তেওঁ ভোট দিব নালাগে বুলি কৈছে। আমি সেই ৰাজনীতিৰ কথালৈ আমি যাব বিচৰা নাই। কিন্তু কথাটো হ'ল, তেওঁ এতিয়া 26ত বোলে মুখ্যমন্ত্ৰী হ'লে তেওঁ ন্যায় দিব পাৰিব। তাৰমানে কেনেকুৱা ধৰণৰ কথা কৈছে, তাৰমানে ন্যায় এতিয়া নিদিয়ে,
তেওঁ ন্যায় দিবৰ কাৰণে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আকৌ তেখেতে মুখ্যমন্ত্ৰী পাতিব লাগিব এইটো কেনেধৰণৰ কথা ইমান ভেঙুচালি ইমান হস্তীয়া কথা কৈ তেওঁ হাৰি যাব নোৱাৰিব গতিকে জুবিন গাৰ্গক লৈ কোনো আপোচ নকৰে আৰু আপোচ কৰে মানে কোনোৱে আপোচো নকৰে আৰু কোনো ক্ষমাও নকৰে গতিকে এইটো অসমবাসী ৰাইজে জানিব বিচাৰিছে তেওঁ জুবিন গাৰ্গক ন্যায় দিব নাই আৰু জুবিন গাৰ্গৰ নাম লোৱাৰ লগে তেওঁ কিয় মানে অতিষ্ঠ হৈ যায় জুবিন গাৰ্গ ডাঙৰীয়াৰ নামেই শুনিব বিচৰা নাই আজি তাৰিখত সকলো ফালে বাধা দিব বিচাৰিছে যে আজি জুবিন ক্ষেত্ৰত এনেকৈ এলাগি কৰিছে আপোনালোকে দেখিছে কোনো ধৰণৰ ব্যৱস্থাৰ মাজত জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ যিটো জুবিন ক্ষেত্ৰ বুলি আমি জানো কি ধৰণে অৱস্থাত তেওঁ লৈ গৈছে আপোনালোকে সকলোৱে জানিছে তাত মানুহ যাব নোৱাৰা পৰিৱেশ গঢ়ি উঠিছে সেইটো কোন জগৰীয়া যে জুবিন ক্ষেত্ৰত মানুহ যাব নোৱাৰা পৰিৱেশ কিহৰ কাৰণে হৈছে আৰু মানুহ গ'লেই বাধা দিব আৰু কৈছে যে তাত যোৱাৰ ৰাজনীতিক নেতাবিলাকে বা ইলেকশ্যন খেলাসকলে তাত যাব নালাগে কৈছে আমি জানিব বিচাৰিছো আমি জুবিন গাৰ্গৰ পৰা যদি আশীৰ্বাদ লৈ আমি কিবা যদি আমি কাম কৰিবলৈ বিচাৰো তাত কি আপত্তি আছে কিয় বাধা আছে মানে সকলো ফালে জুবিন গাৰ্গক তেওঁ আওকাণ কৰিবলৈ বিচাৰিছে এই কথাটো স্পষ্ট হৈছে গতিকে কোনো ধৰণৰ তেখেতৰ তেনেধৰণৰ বক্তব্য তেনেধৰণৰ বিভ্ৰান্তি কৰা যিবিলাক কথা এইটো অসমৰ জনসাধাৰণে গ্ৰহণ নকৰে এইটো আমি ইতিমধ্যে আপোনালোকৰ আগত আমি প্ৰকাশ কৰিছো তাৰ লগে লগে যি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যি ৰহস্যজনকভাৱে তেওঁ যি লেহেম গতি কৰিব বিচাৰিছে ইতিমধ্যে আমাৰ যোৱা 21 তাৰিখৰ সংবাদমেলত আমাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ডাঙৰীয়া কৈছে কাৰণ তাৎক্ষণিকভাৱে যদি ফাষ্ট ট্ৰেক আদালত গঠন কৰা হয় তেতিয়াহ'লে এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হ'ব আৰু তেওঁলোকৰ চাৰ্জশ্বিট যে কিমান শক্তিশালী এইটো প্ৰমাণ ওলাই যাব আমি কৈছো যে অভিযুক্তসকলে যিহেতু দোষী সাব্যস্ত হ'ব লাগে সেই দোষী সাব্যস্ত কেতিয়া হ'ব 25 বছৰ পাছত হ'ব লাগিব নেকি 20 বছৰ পাছত হ'ব লাগিব নেকি আৰু তেওঁলোকে জামিন আবেদন কৰাৰ লগে লগে তেওঁলোকে জামিন পাই যাব তাৰমানে চাৰ্জশ্বিটটোত কি আছে এই গোটেই কথাখিনি কিন্তু মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত এটা দুৰ্বল তেওঁ যে এই ন্যায়ৰ ক্ষেত্ৰত যে দুৰ্বল স্থিতি গ্ৰহণ কৰিছে সেইটো তেওঁ নিজে উদুঙাই দিছে এই কথাটো আমি ক'ব বিচাৰিছো তাৰ লগে লগে আপোনালোকে জানে যে ন্যায় কথাটো আমি কোৱাৰ লগে লগে তেওঁ ৰাজনীতি গুণ পায় কিন্তু জুবিন গাৰ্গৰ ন্যায় আজি তাৰিখলৈকে পৰিয়ালেতো বিচাৰিছে জুবিন গাৰ্গৰ পত্নীগৰাকী আমাৰ গৰিমা বৌয়েতো বিচাৰিছে এই কথাটো স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ পত্নী গৰিমা বৌ আজি ন্যায় প্ৰক্ৰিয়াটো কি ধৰণৰ বক্তব্য ৰাখিছে আপোনালোকে সকলোৱে দেখিছে যে এটা সন্দেহলৈ গুচি গৈছে যে ফাষ্ট ট্ৰেক আদালত দাবী কৰি আছে বাৰম্বাৰ কিন্তু পৰিয়ালে ফাষ্ট ট্ৰেক দাবী কৰাৰ পাছত যেতিয়া আমি দাবী কৰিছো ৰাজ্যৰ স্বাৰ্থত আমিও দাবী কৰিছো যে ন্যায় ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত আমি দাবী কৰিছো তেওঁ ৰাজনীতি ৰাখিব গতিকে মুখ্যমন্ত্ৰীয়ে কি স্থিতি ল'ব বিচাৰিছে এইটো আমাৰ সন্দেহজনক গতিকে তেখেতক আমি ক'ব বিচাৰিছো যে আৰু এটা কথা তেওঁ আদালতকো ভেঙুচালি কৰিছে ন্যায় প্ৰক্ৰিয়া বা ন্যায়লৈকো তেওঁ এটা উপলুঙা কথাৰে তেওঁ মানুহৰ মাজত এটা সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে আমি দেখিছো এইটো যে তেওঁ কৈছে যে সংবাদমেলত যোৱাকালি পৰহি সংবাদমেলত তেওঁ কৈছে যে ন্যায় ব্যৱস্থাৰ ওপৰত অনাস্থা বিশ্বাসহীনতা প্ৰকাশ কৰাৰ নিচিনা তেওঁ এটা কথা কৈছে আপোনালোকে সকলোৱে দেখিছে যে এগৰাকী ন্যায়ালয়ৰ ওচৰৰ পৰা এগৰাকী ন্যায়ালয় দিবলৈ বিচাৰিছে এইটো কি আমাৰ হাতত থাকিব নেকি এইটো জনসাধাৰণ বা কোনোবা সংগঠনৰ হাতত এইটো আছে নেকি গতিকে কেনেধৰণৰ বক্তব্য ৰাখিছে আপোনালোকে সকলোৱে দেখিছে সেইকাৰণে মুখ্যমন্ত্ৰী আমি ক'ব বিচাৰিছো তেওঁ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব বিচৰা নাছিল আৰু জুবিন গাৰ্গৰ হত্যা যিহেতু তেওঁই নিজে কৈছে এই হত্যাৰ আঁৰত থকা ব্যক্তিসকলক তেওঁ 100% আজিলৈকে কিন্তু মানে তদন্তৰ আওতালৈ নানিলে গ্ৰেপ্তাৰ নকৰিলে যিসকল ছিংগাপুৰ ইউথ পাৰ্টিত আছিলে আৰু এতিয়া তেওঁ কিছুমান মাজতে যিবিলাক কথা কৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংগৰ সময়ত তেওঁ জুবিন গাৰ্গৰ কথাটো টানি আনিছিল জুবিন গাৰ্গ মৃত্যুৰ কথাটো তাৰ মানে 9 দিন আগত তেওঁ 10 ছেপ্টেম্বৰত SRT প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল গৌৰৱ গগৈ পাকিস্তান লিংগৰ কথাটো কিন্তু সেই কথাটো টানি আনি তেওঁ কি কৈছিল আপোনালোকে সকলোৱে গম পায় যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ কাৰণে তাৰমানে জুবিন গাৰ্গৰ মৃত্যুটো কেনেকৈ গম পালে 10 তাৰিখে তেওঁ তাৰমানে জুবিন গাৰ্গ ৰাজনৈতিকভাৱে হত্যা হৈছে নেকি সাম্প্ৰদায়িক শক্তিৰ হাতত জুবিন গাৰ্গ হত্যা কৰা হৈছে নেকি
গতিকে এই কথাটো জনসাধাৰণে জানিবলৈ বিচাৰিছে। গতিকে আজি আপোনালোকৰ আগত আমি এই সংবাদ মেলৰ যোগেদি আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, তেওঁ যদি জুবিন গাৰ্গক ন্যায় দিব বিচাৰে, অভিযুক্তসকলক কঠোৰ শাস্তি যদি দিব বিচাৰে, অতি সোনকালে ফাষ্ট ট্ৰেক আদালত তেওঁ গঠন কৰি ৰাইজৰ আগত তেওঁ দেখাব লাগে। সেই কথাকে আমি দাবী জনাইছো। হয় নহয় সেইটোকে কৈ লওঁ। এই জুবিন ক্ষেত্ৰতো কৈ লওক, জুবিনৰ সংক্ৰান্তত কৈ লওক। মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ কোনো যাব নালাগে, ৰাজনীতিক যাব নালাগে। তাত মানুহ গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় বেয়া পায়? জুবিন গাৰ্গৰ ওচৰলৈ মানুহক তেখেতে যাবলৈ কিয় দিব নিবিচাৰে? বাধা কিয় দিছে? আচৰিত নহয়নে কথাটো? তেখেতে কৈছে যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আমি এই কাৰণে বনোৱা নাই যে যিগৰাকী ন্যায়াধীশে এতিয়া বিচাৰ কৰি আছে অন্য ন্যায়াধীশৰ ওচৰলৈ গুচি গ'লে জামিন পাই যাব। আৰে এইটো কেনেকুৱা ধৰণৰ গছত গুৰু উঠা কথা? আইনৰ বিষয়ে ন্যূনতম গুণ থকা মানে জ্ঞান থকা মানুহে এইটো জানে যে যিকোনো ন্যায়াধীশেই নহওক আইনৰ নিয়ম আইনৰ ধাৰামতে কৰিব। এইগৰাকী জাজে ন্যায় দিব, এইগৰাকী জাজে জামিন দিব আৰু সেইগৰাকী নিদিয়ে, বা এইগৰাকী নিদিয়ে সেইগৰাকীয়ে দিব, এনেকুৱা কি কথা আছে? তাৰমানে আপোনাৰ চাৰ্জশ্বিটখন ভুল নেকি? আপোনাৰ চাৰ্জশ্বিটত সুৰুঙা আছে নেকি? এই প্ৰশ্নবিলাক উত্থাপিত হৈছে। আৰু এগৰাকী ন্যায়াধীশৰ ওপৰত বিশ্বাস স্থাপন কৰি বাকীসকল ন্যায়াধীশৰ ওপৰত অবিশ্বাস স্থাপন কৰা, এইটো দেখোন নিজে এটা আদালত অৱমাননাৰ কথা। নিয়মমতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হ'ব লাগে এতিয়া, যে তেখেতে গোটেই লিগেল চিষ্টেমটোৰ ওপৰত অনাস্থা প্ৰকাশ কৰিছে। আচৰিত কথা। সেইকাৰণে যদি মুখ্যমন্ত্ৰীৰ সঁচাকৈ আন্তৰিকতা আছে তেতিয়াহ'লে অসম জাতীয় পৰিষদৰ দাবী, অসমৰ ৰাইজৰ দাবী যে তেখেতে নিৰ্বাচনৰ আগতেই ন্যায় দিয়ক। কাৰণ তেখেতে নিৰ্বাচনৰ আগতেই ন্যায় দিম বুলি কৈছিলে। তেখেতে নিজে কৈছিলে যে যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেতিয়াহ'লে বিজেপিক ভোট নিদিব। গতিকে আমাৰ প্ৰত্যাহ্বান, তেখেতে নিৰ্বাচনৰ আগতেই ন্যায় দিয়ক, নিৰ্বাচনৰ আগতেই অপৰাধীয়ে শাস্তি পোৱাৰ ব্যৱস্থা কৰক। কালি পৰিয়ালে কৈছে, গৰিমা বৌয়ে কালি কৈছে যে ইলেকশ্যন গুচি গ'লে সকলোৱে পাহৰি যাব। হয় কথাটো। এতিয়াই যদি অসমৰ মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে, এতিয়াই যদি চৰকাৰে পাহৰি গৈছে, এতিয়াই যদি কেন্দ্ৰীয় চৰকাৰে পাহৰি গৈছে, তে ইলেকশ্যনৰ পিছত তেওঁলোকে নাপাহৰিব বুলি কি গেৰাণ্টি আছে? গতিকে ন্যায় তেখেতে নিৰ্বাচনৰ আগতে পোৱাৰ ব্যৱস্থা কৰি দিয়ক। কৈছে ৰাজনীতি কৰিছে বোলে। যদি জুবিন গাৰ্গৰ ন্যায় বিচৰাটো ৰাজনীতি হয়, এনেকুৱা ৰাজনীতি আমি কৰিম। এইটো দায়বদ্ধতাৰ ৰাজনীতি, জাতীয় আৱেগ এগৰাকী ব্যক্তি, তেখেতক ন্যায় প্ৰদান কৰাৰ ৰাজনীতি। যদি এইটোৱে যদি ৰাজনীতি হয় তেতিয়াহ'লে এই ৰাজনীতি আমি কৰিম। সেইটো দায়বদ্ধতাৰ ৰাজনীতি, এইটো ৰাইজৰ পক্ষত থকা ৰাজনীতি। এইখিনিয়ে আমাৰ ক'বলগীয়া কথা। আৰু এটা কথা আপোনালোকক মনত পেলাই দিওঁ, তেওঁ চিঠি এখন লিখিম বুলি কৈছিল ন্যায়ৰ কথাটো কৈ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ চিঠি লিখিম বুলি কৈছিল। ফাষ্ট ট্ৰেক আদালতৰ দাবীত তেওঁ চিঠি লিখিম বুলি কৈছিল। কিন্তু চিঠি লিখিলে নে? 24 ডিচেম্বৰত কৈছিল 2025 চনত। তেওঁ লিখিলে নাই চিঠিখন? তেওঁ এই চিঠিখন লিখি পেলাই ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ ব্যৱস্থা ল'ম বুলি কৈছিল। তাৰ লগে লগে তেওঁ কেবিনেটত ফাষ্ট ট্ৰেক আদালতৰ কথা কেতিয়াবা উত্থাপন কৰিলে নে? নাই কৰা। তেওঁ ৰৈ বিনালেও চাম বুলি ক'লে যে মই সময়ত চাম, কিন্তু ৰৈ বিনালেও তেওঁ নাচালে। কিন্তু বেলেগ বেলেগ ফিল্ম, কাশ্মীৰ ফাইল টেক্স ফ্ৰী কৰি দিলে, তেওঁ নিজেও চালে দলে বলে। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে কিন্তু ৰৈ বিনালেৰ কাৰণে উদ্যোগো নললে, টেক্সো ফ্ৰী নকৰিলে, আৰু জনসাধাৰণক উৎসাহিত কৰিবৰ কাৰণে ব্যৱস্থা নললে। তাৰমানে জুবিন গাৰ্গক মনেৰে কোনো প্ৰকাৰে মানে দবাই ৰাখিব লাগে, তেখেতক মানে এই জনমানসৰ পৰা একেবাৰে আঁতৰাব লাগে, এই ধৰণৰ তেওঁ কাম কৰি আছে। গতিকে এইটো অসমৰ জনসাধাৰণে দেখি আছে, তাৰ প্ৰত্যুত্তৰ কিন্তু তেওঁ পাব। সিদিনা যিহেতু 3 ঘণ্টা জুৰি কাৰেণ্টে নাছিল আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কিন্তু মিছলিড কৰা বুলি সংবাদ মাধ্যমকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনালে। ইতিমধ্যে তাত ভাওনা কৰিবলৈ আহি বহু লোক ৰৈ আছিল আৰু বহুতে এটা মন্তব্য দিছে যে জেনেৰেটৰত যিহেতু তেল নাছিল বা বিকল হৈ আছিল। এইটো জানো ভাল হৈছে যে 1 মিনিটতো জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্ধাৰ হ'ব নোৱাৰিব, কাৰণ বহু লোক আহে তালৈ। চাওক, এই যে
3 ঘণ্টা জোৰা বিদ্যুতৰ কিবা কাৰিকৰী বিজুতিৰ কাৰণে নাই তাৰ জগৰীয়া কোন তাত কোনো ধৰণৰ ব্যৱস্থাপনা যিটো জুবিন গাৰ্গ ক্ষেত্ৰত যেনেধৰণৰ হ'ব লাগে কেনেকৈ মানে ধূলি বালিৰ পৰা একেবাৰে নাইকিয়া হৈ থাকিব লাগে কেনেধৰণৰ জনসমাগম গ'লে কেনেকৈ তাত নিৰাপত্তা কেনেধৰণৰ হ'ব লাগে তাত কেনেকৈ বিদ্যুতৰ যোগান ধৰিব লাগে কেনেকৈ সাউণ্ডৰ যোগান ধৰিব লাগে কেনেকৈ দেশ বিদেশৰ মানুহ আহি আছে এইটো সৰ্বাংগ সুন্দৰ এটা সিস্টেমেটিক মানে খুব শৃংখলাবদ্ধতাৰে কাম কৰিব লাগে দায়িত্ব কাৰ আৰু এতিয়া যে এই যে 3 ঘণ্টা জোৰা যেতিয়া বিদ্যুৎ কৰ্তন হ'ল বিদ্যুৎ বিজুতি ঘটিয়ে হওক দিয়ে নহওক তাত কোনো ধৰণৰ নেক্সট বেলেগ উপায় নাইকিয়া হৈ আছে কাৰণ না তাত জিজি এটা বহাই ৰাখিছে না তাত কোনো প্ৰশাসনীয় বিষয়া তাত মানে পহৰা দি আছে কোনো ব্যৱস্থা নাই এটা কদৰ্যময় পৰিৱেশ যাতে গঢ় লৈ উঠক জুবিন ক্ষেত্ৰ সেইটোৱে তেওঁৰ চিন্তা সেইকাৰণে না চাফ চিকুণ না বিদ্যুৎ যোগান ভালকে ৰাখিছে না সাউণ্ড চিষ্টেম ভালকে ৰাখিছে না তাত পুলিচ প্ৰশাসনে তাত ধুনীয়াকে সুন্দৰভাৱে দেশ বিদেশৰ মানুহে চাব পৰাকে ব্যৱস্থা ৰাখিছে আৰু যিবিলাক তেওঁ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ নামত যিটো কৰি আছে তাৰমানে কোনো চিষ্টেমেটিকেলি কোনো শৃংখলাবদ্ধতাই নাই তাত এইটো সকলোৱে দেখি আছে আৰু প্ৰতিদিনাই জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ কাৰণে জুবিন গাৰ্গক এপাক চাই যাবৰ কাৰণে সব মানুহ আহি থাকিব সেই আহাসকলক তেওঁ মুঠতে নাহিবৰ কাৰণে তেওঁ আহ্বান দি আছে এই কথাটো কোনো গ্ৰহণযোগ্যতা নাই আৰু আপোনালোকে দেখিছে যে সংবাদ মাধ্যমকে জগৰীয়া কৰিছে এইটো অতি লজ্জাজনক অতি দুখজনক এই কথাটো ৰাইজেতো দেখি আছে 3 ঘণ্টা জোৰা তাত বিদ্যুৎ কৰ্তন হৈ আছে আচলতে জুবিন গাৰ্গৰ পোহৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শংকিত কৰিছে আৰু সেইকাৰণে তাত কাৰেণ্ট গুচি যোৱাটো অন্ধকাৰ হৈ থকাটোক তেখেতে জাষ্টিফাই কৰিব বিচাৰিছে এগৰাকী মুখ্যমন্ত্ৰীয়ে কোনোবা এটা জেগাত ঘণ্টাৰ পিছত ঘণ্টা কাৰেণ্ট নাই অন্ধকাৰত নিমজ্জিত হৈ আছে সেইটো জাষ্টিফাই কেনেকৈ কৰিব পাৰে কিমান আচৰিত কথা সেই ঠাইত পোহৰ জ্বলি থাকিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসুবিধাটো কিয় পায় তাৰমানে জুবিন গাৰ্গৰ পোহৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শংকিত কৰিছে আৰু সেইকাৰণে তাত অন্ধকাৰ হৈ থকাটো তেখেতে বিচাৰে তেখেতৰ মানসিকতাটো মনৰ ভিতৰৰ জগতখন প্ৰকাশ পাইছে তেখেতৰ বক্তব্যৰ জৰিয়তে কিবা ৰৈ বিনালে নাচালে কেৰালা ফাইল আৰু কাশ্মীৰ ফাইল চাবলৈ টেক্স ফ্ৰী কৰি দিলে এতিয়া আমি প্ৰত্যাহ্বান জনাইছো যিসকলে কেৰালা ফাইল চালেগৈ কাশ্মীৰ ফাইল চালেগৈ এতিয়া F-3 ফাইল কি চলি আছে ভাৰতবৰ্ষৰ ৰাজনীতিত পৃথিৱীৰ ৰাজনীতিত কেনেধৰণে আচলতে F-3 ফাইলে প্ৰভাৱ পেলাইছে সেই কথাটো চাবৰ কাৰণে তেখেতলোকক আমি আহ্বান জনাইছো আজিৰ এই সংবাদ মেলৰ জৰিয়তে কেনেকৈ ধৰণেৰে আজিৰ তাৰিখত গোটেই পৃথিৱী জুৰি F-3 ফাইলে কোনটো লেভেলত আজি ৰাজনৈতিকভাৱে কঁপনি তুলিছে সেইখিনি চাবৰ কাৰণে যিসকলে কেৰালা ফাইল চালেগৈ কাশ্মীৰী ফাইল মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৈ চালেগৈ তেখেতলোকক চাবৰ কাৰণে আৰু মুখ্যমন্ত্ৰীকো এই F-3 ফাইলৰ জৰিয়তে কি ধৰণে গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীৰ প্ৰেক্ষাপট চলি আছে ৰাজনৈতিক প্ৰেক্ষাপট সেইটো চাবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছো কিবা আছে হ'ব চাগে রাজনৈতিক প্রশ্ন এটা করবো এই ৰাজনীতি কি আছে কওক মধ্যভান্তি বিনাকান্দি বহরমপুর ডিব্ৰুগড় বজালি উৰুকটাৰ ধেমাজি বৰাকৰ এটা সমষ্টি তো কথাটো যে অখিল গগৈ সন্তুষ্ট হোৱা নাই তেওঁ কৈছে যে তেওঁক নিদিলে তেওঁ এক প্ৰকাৰ মিত্ৰতা নহয় বুলি নিশ্চিত হৈছে গতিকে মাইনাছ অখিল গগৈ মিত্ৰতাটো কেনেকুৱা ধৰণে হৈছে আপোনালোক নহয় তেনেকুৱা কথা হোৱাই নাই মিত্ৰতাৰ কথাত কোনো ধৰণৰ আৱল তেনেকুৱা লগা নাই আপুনি যিটো প্ৰশ্ন অখিল গগৈক ডাঙৰে সুধিব লাগে বা কংগ্ৰেছক সুধিব লাগে সেইটো আপুনি সোধা নাই আমাক সুধিছে আমি খুব পজিটিভ আৰু খুব যোগাত্মক খুব ইতিবাচক মিত্ৰতা আগবাঢ়ি আছে সময় আহিব সময়ত আপোনালোকে সকলোৱে গম পাব এতিয়া অখিল গগৈ যদি নাথাকে মিত্ৰতাটো যদি অখিল গগৈ যদি নাথাকে নাথাকা কোনো কথাই নাই এইটো কোনে কৈছে নাথাকিব আজি কৈছে নেকি মই গম নাপাওঁ আপোনালোকে অখিল গগৈ ডাঙৰীয়া সুধিব অখিল গগৈ ডাঙৰীয়া আপোনালোকে সুধিব আমি গম নাপাওঁ যে অখিল গগৈ যে নাথাকিব আমি নাজানো কিন্তু অখিল গগৈ থাকিব খুব খুব সৌহাৰ্দ্যপূৰ্ণ খুব যোগাত্মকভাৱে আগবাঢ়িছে যিটো একত্ৰিত যিটো আমাৰ মিত্ৰতা খুব ধুনীয়াকৈ হ'ব দুই এটা চিটত অকণমান লাগিছে কিন্তু বেলেগ কথা কিন্তু কোনো ধৰণৰ তেনেকৈ ইমান পৰ্যায়লৈ যোৱা নাই কিন্তু আমি 2022 ইলেকশ্যনৰ পৰা দেখি আছো গৈ নাই হোৱাগে এতিয়ালৈকে ইলেকশ্যনৰ খুব কম সময় আছে মানুহ বিচাৰিছে কৰবাত নহয় আজি এতিয়া এজিপি বিজেপি UPPL BPF হৈছে নেকি ফাইনেল হ'ল জানো আজি বৰমপুৰত কি চলি আছে কালি
যে এজিপিয়ে মিটিং কৰিলে বিজেপি এটাত মাটি ঢালি দিলেগে ফিল্ডখনত তেওঁলোকৰ মাজতো সাংঘাতিক ধৰণৰ এটা মানে ভিতৰি গণ্ডগোল এটা লাগি আছে যে আজি তাৰিখত তেওঁলোকে যি চৰকাৰত আছে আমাৰ বিৰোধীত আছো আমাৰ মানুহবিলাকৰ মাজত আচলতে সম্পৰ্কটো গঢ়ি তুলিবৰ কাৰণে অলপ কঠিন হ'ব স্বাভাৱিক কথা কিন্তু চৰকাৰ পক্ষত যি আছে চৰকাৰী অংশীদাৰ যি হৈ আছে তেওঁলোকৰ মাজতো আজি তাৰিখত এই বিষয়টোক লৈ ফাইনেল একো নাই হোৱা তেওঁলোকৰ নিজৰ মাজত গণ্ডগোল লাগি আছে আজি মানে নলবাৰীত গণ্ডগোল দেৰগাঁৱত গণ্ডগোল লাগি আছে আজি বৰমপুৰত চাওক মানে এজিপিয়ে সভা পাতিলে যিটো সৰু কথাৰ ঘটনা ঘটিলে জাতীয় পৰিষদে সভা পাতিলে তাত গৈ মানে কি কৰিলে সেই সভাৰ পেণ্ডেলৰ ভিতৰত কি কৰিলে মাটি পেলাই দিলে সেইটো মানসিকতা অসমৰ ৰাইজক আমি দেখুৱাই দিলো এতিয়া কি কৰিছে এজিপিয়ে সভা পাতিছে যোৱাকালি আৰু তাতে গৈ বিজেপিয়ে কি কৰিছে তাত মানে মাটি পেলাই দিছে পেণ্ডেলৰ ভিতৰত এইটো চলি আছে আমি আমাৰ হয় বিৰোধীত অকণমান কৰবাত হুহুকা পিছলা হৈছে কিন্তু সৌহাৰ্দ্যপূৰ্ণভাৱে আগবাঢ়ি গৈ আছে কিন্তু এই চৰকাৰী পক্ষত থকা মানে যিকেইটা দল আছে সেই ৰাজনৈতিক দলকেইটাও আজি তাৰিখত একত্ৰিত হ'ব পৰা নাই তেওঁলোকক আমি সেইকাৰণে কৈছো যে আমাৰ হ'ব সৌহাৰ্দ্যপূৰ্ণ হৈছে ভালকে হৈ গৈ আছে ইয়াৰ মাজত কৰবাত এটা দুটা চিটক লৈ কৰবাত মতানৈক্য হৈছে মই ভাবিছো ৰাইজে যিটো বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে বিৰোধী একত্ৰিত হওক আৰু বিজেপিক প্ৰতিহত কৰক সেই কথাটোক লৈ আমি আচলতে আমি আগবাঢ়ি যাব বিচাৰিম চিত্তৰঞ্জন বসুমতাৰীয়ে কথাটো কিন্তু আপোনালোকৰ বিৰোধীত্বৰ মেইন মতটো আছিল যে বিজেপিক পৰাস্ত কৰিব লাগে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলি এতিয়া যদি ৰাইজৰ দল যদি ধৰক আঁতৰি আহিলে তেতিয়া আপোনালোকক যিকেইটা সমষ্টি দিছে তাত ৰাইজৰ দলৰ কেণ্ডিডেট দিব গতিকে মেইন মতটোৰ পৰা আপোনালোকৰ আঁতৰি নাযাব নাই আঁতৰি যোৱা কথাই নাই আমি ৰাইজৰ আহ্বান মানি লৈছো আৰু তেওঁ সুধিছে বিহালীৰ পৰা দেখি আহিছে আমি অভিজ্ঞতা আছে আমাৰ কিন্তু অভিজ্ঞতাৰ পৰা আমি শিকিছো আমি শিকিছো আৰু ৰাইজৰ আহ্বানত আমি এইবাৰ ঐক্যবদ্ধ হৈছো আৰু সকলো দল ঐক্যবদ্ধ হ'ব আৰু বিজেপিৰ পৰা যেহেতু ৰাইজে পৰিত্ৰাণ পাবলৈ বিচাৰিছে নিশ্চিতভাৱে 2026 চনত আপোনালোকে চাব যে বিজেপি চৰকাৰ এবাৰ নাহে আমাৰ বিৰোধী চৰকাৰ আহিব মই এটা কথাটো স্পষ্টভাৱে কৰিছো আপুনি হয়তো অখিল গগৈ সংবাদমেলখন শুনা নাই অখিল গগৈ কেইটামান মুহূৰ্তৰ পূৰ্বে কাজিৰঙা যিখন সংবাদমেল দিছে আজি এতিয়া অলপ আগত তেওঁ যিখন সংবাদমেল দিছে সেই সংবাদমেলখনত তেওঁ এই পইণ্টটো তেওঁ বেচিছ কৰিছে তেওঁ কৈছে 24 তাৰিখে বিৰোধী ঐক্যৰ এজন নেতাই তেওঁক ফোন কৰিছে তেওঁক ফোন কৰি কৈছে যে সমষ্টি ভাগ বতৰা কংগ্ৰেছে কৰি দিছে এজেপিক 12টা দিছে আৰু ৰাইজৰ দলক সমষ্টি নিদিয়ে গতিকে ৰাইজৰ দলৰ লগত কংগ্ৰেছে মিত্ৰতা আৰু কৰিব নোৱাৰে বিৰোধী ঐক্যৰ এজন নেতাই কৈছে বুলি কৈছে কংগ্ৰেছে নাই গতিকে সেই বস্তুটোত অখিল গগৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গতিকে এই বস্তুটো যদি চলি থাকে আপোনালোকে যিহেতু এজেপি এটা নেতৃত্ব লৈছিল লুইজিত গগৈ নেতৃত্ব লৈছিল কি আহ্বান থাকিব কংগ্ৰেছলৈ নহয় কংগ্ৰেছ ৰাইজৰ দল বা জাতীয় পৰিষদ বুলি নহয় আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব বিচাৰিছো হৈ থাকিব বহু কেইবাদিন ধৰি এইবিলাক চলি আছে অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছ বা আমাৰ লগতো চলি আছে ইতিমধ্যে মোটামুটি সহায়টোপূৰ্ণ এটা শেষ পৰ্যায়ত আহিছে শেষ পৰ্যায়ত আহোঁতে দুই এটা আকৌ মিলা নাই চাগে প্ৰেছাৰ টেকটিছো হ'ব পাৰে গতিকে অখিল গগৈ ডাঙৰীয়া কি কৈছে মই এতিয়ালৈকে গম নাপাওঁ আমি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বিচৰা নাই কিন্তু আপোনালোকে চাব ৰাইজে বিচৰণেৰে আমি ঐক্যবদ্ধভাৱে আমি এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম তাতে সুধিছো মই আপুনি অন্তত স্বীকাৰ কৰিব যে বিজেপিক পৰাভূত কৰিব সকলো একেলগে কৰিব কাৰোবাক বাদ দি মিত্ৰতাটো নহয় অখিল গগৈক বাদ দি বা ৰাইজৰ দলক বাদ দি মিত্ৰতাটো সম্পূৰ্ণ নহয় এই কথাটো নিশ্চয় মানি লয় আপুনি নাই ঠিকে আছে আমিতো কৈছো নহয় ঐক্যবদ্ধ আমি চবেই হ'ম ঐক্যবদ্ধ হ'ম যদি অখিল দা কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি তাৎক্ষণিক আমি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ তেওঁ অসম জাতীয় মিত্ৰতা সম্পৰ্কত অসম জাতীয় পৰিষদৰ স্থিতি হ'ল সাম্প্ৰদায়িক অগণতান্ত্ৰিক ৰাজনৈতিক দলক বাদ দি অসমৰ বাকী সকলো বিৰোধী ৰাজনৈতিক দলক একত্ৰিত কৰি আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে এই স্থিতি জাতীয় পৰিষদৰ আগৰ পৰাই আছে আজিও আছে আৰু আগলৈও থাকিব ইমপ্লিমেণ্ট কৰিব পৰাটো এই কথা ইমপ্লিমেণ্ট ইমান দিনে নাই হোৱা নহয় ইমপ্লিমেণ্ট হ'ব আপুনি নিশ্চিন্ত থাকক ইমপ্লিমেণ্ট হ'ব ৰাইজে ভাল খবৰ সোনকালে পাব ভাল খবৰ আহি আছে এটা এটাকে মানে ভাল খবৰ জাতীয় পৰিষদক লৈ পাব নে বাকী দলতো চব বিজেপিক আমি চবৰ কাৰণে বিজেপিক ৰাইজৰ দলৰ পক্ষতো আছো আমি কংগ্ৰেছৰ পক্ষতো আছো CPI CPIM CPIML APSLC আমি চবৰ পক্ষতে আছো আমি চবকে লৈহে কথা পাতিছো কেৱল আমাৰ নিজৰো কথা পাতি থকা নাই কংগ্ৰেছলৈ থাকিব কংগ্ৰেছলৈ আহ্বান থাকিব আমাৰ সহায়টোপূৰ্ণ হৈছেই অলৰেডি গতিকে দুই এটা চিটত অকণমান খেলি মেলি হ'ব পাৰে কিন্তু এইটো আমি এৰা ধৰাৰ মাজত আমি আগবাঢ়িম মোৰ প্ৰশ্নটো আপুনি বুজি পাব কথাটো হ'ল যে আপোনালোকে এটা ভূমিকা লৈছিল এজেপি এটা ভাল মুকলি আপুনি আপোনালোকে আগুৱাই গৈছিল লুইজিত গগৈ এটা নেতৃত্ব লৈছিল
কিন্তু কথাটো হ'ল এতিয়া গোটেই অংকটো ৰাইজৰ দলৰ লগত লাগি আছে, আপোনালোকৰ দলৰ লগত সেই কথা ইমান মুকলিভাৱে নাই। গতিকে বিগ ব্ৰাদাৰ যিহেতু কংগ্ৰেছলৈ আপোনালোকক কি আহ্বান থাকিব যে আপোনালোকে যিহেতু সেই মতটোত লাগিছে যে বিৰোধী ঐক্য হ'ব লাগে, এতিয়াও এই মুহূৰ্তত কৈছে। নাই মই কৈছো না, আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ, খুব যোগাত্মক, খুব ইতিবাচকভাৱে আগবাঢ়ি আছে। মাজে মাজে তেনেকুৱা অলপমান ইফাল সিফাল হোৱা দেখিছে আপোনালোকে, এইবিলাকো ঠিক হ'ব, আপোনালোকে সন্দেহ কৰিব নালাগে। কংগ্ৰেছৰ মোটামুটি ভালকৈ চিন্তা কৰিছে, ৰাইজৰ দলো ভালকৈ চিন্তা কৰিছে, তাতে দুই এটা এৰা ধৰাৰ মাজত আগবাঢ়িব আৰু আমি ঐক্যবদ্ধভাৱে আমি আগবাঢ়িম। আপোনালোকে বিচৰা নিচিনাই হ'ব। একদম আপোনালোকে আপোনাক যিটো সকলোকে বিচাৰিছে। ধন্যবাদ জনাইছো। জীয়াৰু দা আৰু এটা বাইট লাগিছিলে, পানীৰ দৰত এতিয়া আদানীক মাটি গতাইছে, এইটো অকণমান ৰিয়েকশ্যন এটা লাগে। আমি যে কৈ আছো যে অসমৰ জাতি মাটি ভেটি ৰক্ষা হ'ব লাগে, সেইটো কেৱল বিজেপি শ্লোগান নহয়, সেইটো অসমৰ জনসাধাৰণৰ শ্লোগান আছিল। কিন্তু এতিয়া তেওঁলোকে জাতি মাটি ভেটি তেওঁলোকে লাহে লাহে খিলঞ্জীয়া, বিশেষকৈ খিলঞ্জীয়া অধিকৃত অঞ্চল আৰু খিলঞ্জীয়া জনজাতিসকল থকা ভূমিক তেওঁলোকে অচিনাকি মানুহ, যিসকল পুঁজিপতি, যিসকল গোটেই অসমখন আগ্ৰাসন কৰিবলৈ বিচাৰিছে, তেওঁলোকক পানীৰ দৰত তেওঁলোকে মাটিবিলাক তেওঁলোকে হস্তগত কৰাইছে। তেওঁলোকে মাটিবিলাক তেওঁলোকে লাখ লাখ বিঘা মাটি, অসমৰ মাটি তেওঁলোকে পুঁজিপতি অচিনাকি মানুহক গতাই দিব বিচাৰিছে। তাৰ তীব্ৰ বিৰোধিতা আমি কৰি আহিছো আৰু ভৱিষ্যতে কৰি যাম। মানে এটা কথা, আপুনি যিটো প্ৰশ্ন কৰিছে, বিলাচীপাৰাৰ মাটিটোৰ কথা নহয় জানো, যিটো বাতৰিটো দেখিছো আপোনালোকৰ, আমি এটা কথা বুজি পোৱা দৰকাৰ যে বিজেপি দলটোক আচলতে আদানীয়ে চলায়। বিজেপি দলে চলোৱা চৰকাৰখন ৰাইজৰ চৰকাৰ নহয়, এখন আদানীয়ে চলোৱা চৰকাৰ, এখন আম্বানীয়ে চলোৱা চৰকাৰ, এখন পুঁজিপতিয়ে চলোৱা চৰকাৰ। গতিকে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগে আগে আদানী আম্বানী বা এনেকুৱা ধৰণৰ ডাঙৰ যিসকল পুঁজিপতি গোষ্ঠী, তেওঁলোকক যি যি বেনিফিট দিবলৈ এওঁলোকে প্ৰতিশ্ৰুতি দিছিল, সেই বেনিফিটটো তেওঁলোকে নিৰ্বাচনৰ আগে আগে দি শেষ কৰিব বিচাৰিছে। কাৰণ আদানীক যদি সন্তুষ্ট নকৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত যে তেখেতৰ চৰকাৰ যাব, তেখেতৰ মুখ্যমন্ত্ৰী পদ যাব। আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে গৈ আদানীৰ দিল্লীৰ ঘৰত আধা ঘণ্টা আদানীৰ কাৰণে ৱেইট কৰি থাকিবলগীয়া হৈছে। এই দিনো আমি দেখিছোতো, প্ৰটকলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী এজনে ব্যৱসায়ী এজনৰ ঘৰত গৈ তেওঁ আহিব তাৰ কাৰণে বহি থাকিব নোৱাৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে বহি থাকিছিল, সেই দিনো আমি দেখিছো। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি এফালৰ পৰা যোৱা 5 বছৰে, আচলতে যোৱা 10 বছৰে আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ সময়ত বেছি হৈছে, 50,000 বিঘাতকৈ বেছি বিঘা খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে ইতিমধ্যে পুঁজিপতি বৃহৎ গোষ্ঠীবোৰক হস্তান্তৰ কৰি দিছে আৰু পানীৰ দৰত ক'ৰবাত দিছে, সামান্য মূল্যত দিছে, মানুহৰ ৰাইজৰ মাটি অধিগ্ৰহণ কৰিছে, জনসাধাৰণৰ ম্যাদী পট্টাৰ মাটি অধিগ্ৰহণ কৰিছে, সেই মাটিৰ মূল্য এতিয়ালৈকে দিয়া নাই, জনসাধাৰণক বঞ্চিত কৰিছে। এইখন জনবিৰোধী চৰকাৰ, এইখন খিলঞ্জীয়া বিৰোধী চৰকাৰ, এইখন দেশৰ স্বাৰ্থৰ পৰিপন্থী এখন চৰকাৰ। গতিকে এই চৰকাৰখনক আমি ৰাইজে বুজা উচিত যে যদি আমাৰ মাটি ভেটি ৰক্ষা কৰিব লাগে, অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ যদি মাটি ভেটি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবই লাগিব। ঠিক আছে, থেংক ইউ।